আমাৰ ৰামধেনু ক্লাবৰ উদ্যোগত আমাৰ ইয়াত প্ৰতি বছৰৰ নিচিনাকৈ আমি পূজা কেন্দ্ৰত মনোৰঞ্জনৰ কাৰণে মীনা বজাৰ আমি আনিছোঁ, এইবাৰো আনিছোঁ। গতিকে আমি এই মীনা বজাৰ ভাগ আজি উদ্বোধন কৰিবৰ কাৰণে আমি আমাৰ মীনা বজাৰ মালিকে আমাৰ উদ্যোক্তাসকলক লগতে আমাৰ ৰামধেনু ক্লাবৰ সমূহ বিষয়ববীয়া আমাক উপস্থিত হৈ আজি আমি এই ৰামধেনু ক্লাবৰ মীনা বজাৰ মুখ্য তাত উদ্বোধন কৰিবৰ কাৰণে আমাৰ ক্লাবৰ সভাপতি শ্ৰীযুত দিলীপ কুমাৰ চৌধুৰীদেৱক অনুৰোধ জনাই নাৰিকল ভঙা কাৰ্যসূচী আৰম্ভ কৰিবলৈ সন্মানীয় ৰামধেনু ক্লাবৰ সদস্যসকল আৰু মীনা বজাৰৰ কৰ্তৃপক্ষৰ লগত থকা সন্মানীয় ব্যক্তিসকল, এই মীনা বজাৰ আমি আজি প্ৰায় তিনিটা টাৰ্মছে হ'ল নেকি আমি একেৰাহে ইয়াত বগীনদীত আনি আছোঁ, যাতে বগীনদীৰ ৰাইজে পূজা টাইমত অলপ মনোৰঞ্জন কৰিব পাৰে, এই নিমিত্তে আমি আনিছোঁ। তথাপি আমি প্ৰথমে এটা কথা ক'ব লাগিব যে আমাৰ এজন অসমৰ বিখ্যাত গায়ক জুবিন গাৰ্গ এই বছৰ ঢুকাইছে অলপ দিন আগতে। গতিকে তেখেতৰ স্বৰ্গগামী হোৱাৰ কাৰণে আমি আত্মা স্বৰ্গমুখী হোৱাৰ বাবে আমি একখিনি সময় মৌনতা অৱলম্বন কৰি লওঁ যে আমাৰ এইটো অনুষ্ঠান আমি আগবঢ়াৰ আগতে সকলোকে এক মিনিট সময় মনে মনে থাকি জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ অৰ্থে কথা পাতিব নালাগে, আমি 1 মিনিট সময় মৌনতা অৱলম্বন কৰিম। গতিকে আপোনালোকে এই মুহূৰ্তটোত আমি মৌনতা অৱলম্বন কোনো যাতে কথা নাপাতে মই ৰাইজক অনুৰোধ জনাইছোঁ। গতিকে ওম শান্তি। এতিয়া আমি কাৰ্যসূচী আৰম্ভ কৰিছোঁ যাতে মীনা বজাৰখন ভালদৰে চলে, এইবাৰ যাতে আমাৰ বতৰো ভালে থাকে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই পেলাই আমি আজি এই মীনা বজাৰসমূহ উদ্বোধন কৰিবলৈ আৰম্ভ মেলা চলিলোঁ।